এইটো মাহিন্দ্ৰা চুপাৰ গাড়ী ইঞ্জিন। এইটো ৰানিং অৱস্থাত চাউণ্ড ওলাই বন্ধ হৈ গৈছে। তাৰপিছত আমি ইঞ্জিন খুলিলোঁ, এতিয়া নজেলটো জাম হৈছে, কুলাৰ মাৰি খুলিলোঁ। তাৰপিছত ইঞ্জিনটো কি কাৰণত ভাঙিছে এইটো আমি এতিয়া চাম, কি কাৰণত কি হৈছে, ইঞ্জিনৰ ভিতৰত প্ৰব্লেম কি হৈছে। চাই থাকিব আপোনালোকে ভিডিঅ'টো। এই চিৰাবিলাক ভাঙি গৈছে, এইটো ভেকম ভাঙি গৈছে, এইটো তাৰ এইটো কেম্পটো ভাঙি গৈছে, এইটো ভেকমত যিটো লাগি থাকে এইটো কেম্প ভাঙি গৈছে, বাকী এইটো নৰ্মেল এইটো ভালে আছে কেম্পটো। এইখন গাড়ী ইঞ্জিন হয়। এইটো বলকটো এতিয়া আমি এইটো লেট মেচিনত পঠাব লাগিব। এইটো লাৰ্ণাৰটো খাই গৈছে, এতিয়া লাৰ্ণাৰ আমি নতুনকৈ বনাব লাগিব। এতিয়া বলক পিষ্টন এইবিলাক গোটাই চেঞ্জ হ'ব, কিন্তু পিষ্টন কানেক্টিঙত চেঞ্জ কৰিম আমি। এতিয়া বলকটোতো লাৰ্ণাৰ বহাই আনি আমি পিষ্টন সোমালোঁ। ইয়াৰ মানে বস্তু ভাঙাৰ কাৰণ কি আছিল, তাৰমানে বেলেগ ভেকমটো তাৰমানে এই ছেকেণ্ড হেণ্ড লাগিছিল কোনোবা গেৰেজত। ছেকেণ্ড হেণ্ড লাগাতে বেলেগ ভেকমটো লক হৈ যোৱাৰ কাৰণে এইটো কেম চিৰিয়া গোটাই ভাঙি গৈছে, ভেকমটো ভাঙি গৈছে। সেইটো কাৰণত তাৰমানে ভেকম কিটানত মানে ছেকেণ্ড হেণ্ড লগাব নালাগে। এতিয়া আমি হেড বনাইছোঁ, হেড চেঞ্জ কৰিলোঁ, গোটাইখিনি কৰি ল'লোঁ। এতিয়া আমি নতুনকৈ এতিয়া বস্তুবিলাক চব ফিটিং কৰি আছোঁ। কেলাছ ডিছ নতুন লগাইছোঁ, এইবিলাক কেম্প নতুন লগালোঁ আমি। এতিয়া বৰ্তমান চিৰিয়া নতুন লগালোঁ। এনেকৈ গোটাইখিনি মানে যিখিনি বেয়া হৈছে সেইখিনি গোটাইখিনি আমি আনি কিনে নতুন লগালোঁ। ইয়াৰ টাইমিং চেন চব এইবিলাক নতুন আছে, চব এতিয়া নতুনে আনিছোঁ। তাৰপিছত আপোনালোকৰ এই মানে এতিয়া ভেকমটো এতিয়া আমি ডাইৰেক্ট নতুনে লগাই দিছোঁ। এইটো ভেকমটো নতুন জেনুইন পাৰ্টছৰ, ডাইৰেক্ট নতুনে লাগিছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। সেইখনত নজেলকেইটা আমি যেনেকুৱা কুলা মাৰি খুলিছিলোঁ, তাৰপিছত আমি নতুনকৈতো নজেল বনাই আনিছোঁ দুটা, একদম পাৰফেক্ট কৰি লৈ আছোঁ, জানো আমাৰ ষ্টাৰ্টত কিজানো প্ৰব্লেম হ'ব নালাগে, চাউণ্ড ভাল হয়, মাইলেজটো ভাল হয়। ওপৰত আমি নজেল দুটা বনাই আনিছোঁ নতুনকৈ। এইটো FGB বুলি কয়, এইটো ৰেল প্ৰেছাৰ চুইচ। এইটো আমাৰ পুৰণা থাকি গ'ল, ইয়াৰ কোনো প্ৰব্লেম হোৱা নাই কাৰণে আমি চেঞ্জ কৰা নাই। 2 নম্বৰ নজেলৰ পাইপটো আমি নতুন দিছোঁ, এইটো মানে তেলটো অলপ লিক কৰি থাকে, সেইটো কাৰণে আমি নতুনে দিলোঁ। 1 নম্বৰটো ঠিকে আছে, 1 নম্বৰটো পুৰণা নতুনেই লাগে দিলোঁ আমি। এতিয়া আমাৰ ইঞ্জিন বঢ়িয়াকৈ ফিটিং কৰি আছোঁ, আমাৰ হ'লে ইঞ্জিন ফিটিং কৰা। আমি গাড়ীত উঠাব লাগে ইঞ্জিনটো, তাৰপিছত আমি ষ্টাৰ্ট কৰি চাম কেনেকুৱা কণ্ডিশ্যন আছে, চাউণ্ডবিলাক চাম। আপোনালোকে চাই থাকিব লাষ্টৰ লাষ্টলৈকে। এইটো আমি পাইপৰ কাৰণে এইটো মানে মবিলৰ পাইপ আমি কেনে এইটো আঠাটো দি লৈছোঁ, জানো কিটানো মবিল লিক নকৰে আৰু এনেকৈ আপোনালোকৰ দি ল'ব, জানো মবিল আৰু লিক নকৰে। পানীৰ পাইপতো এনেকুৱা আঠা দি দিব, মবিলৰ পাইপতো আঠা দি দিব, এইটো মবিল লিক নকৰে। এইটো পাইপটো ফাটা আছে, মই চোৱাই নাছিলোঁ। যি হওক, এইটো আৰু আমি নতুনকৈ খুলিলোঁ পাইপটো, খুলি কেনে এবাৰ আৰু পাইপটো নতুন দি দিম।
ক্লিয়াৰ হ'ল বনা দেন পাইপটো নতুনকৈ আনি লাগি দিম বাকী ডিগি চব ক্লিয়াৰ হৈ গ'ল এতিয়া আমি গাড়ীত উঠাম উঠাই কিনে আমি ষ্টাৰ্ট কৰি চাম ফাইনেলি আমাৰ গাড়ীখন ষ্টাৰ্ট হৈ গ'ল দেন কোনো প্ৰব্লেম নাই ষ্টাৰ্ট কৰিলোঁ একদম চাই লওক আপোনালোকে মানে গাড়ীখনৰ কোনো মিছ নাই আপোনাক ভিডিঅ'টো ভাল লাগিছে এটি লাইক কৰিব শ্বেয়াৰ কৰি দিব জানো আগতো ভিডিঅ' বনাব পাৰোঁ আমি পূৰা অ'কে হৈ গৈছে